ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে 11 নম্বৰ প্ৰশ্নটো চোৱা প্ৰশ্নটো আছিল যে 12 যোৰ হাঁহৰ দাম যদিহে 2880 টকা হয় এটা হাঁহৰ দাম কিমান হ'ব আমাক উলিয়াবলৈ কৈছে এটা আমি জানো এক যোৰ মানে কি এক যোৰত কেইটা থাকে দুটা থাকে তে 12 যোৰ বুলি কৈছে হয়নে 12 যোৰ কিমানটা থাকিব এযোৰত যদি দুটা থাকে 12 যোৰত থাকিব 24টা হয়নে 24টা হাঁহৰ দাম যদি 2880 টকা হয় এটা হাঁহৰ দাম কিমান উলিয়াব দিছে গতিকে আমি কি কৰিম 2880 ক 24 এৰে আমি হৰণ কৰি দিম হৰণ কৰি যেটো হৰণফল পাম হেয়া হ'ব এটা হাঁহৰ দাম গতিকে স্টেপ বাই স্টেপ তোমালোকক বুজাই দি যাম তোমালোকে চাই যোৱা গতিকে সো আমি লিখিলো সমাধান দিয়া আছে এক যোৰত কিমানটা আমাক এখিনি উল্লেখ কৰিছে সো এক যোৰত দুটা এতেকে আমাক কিমান যোৰ হাঁহৰ কথা কৈছে 12 যোৰ তে 12 যোৰ হাঁহৰ দাম 2880 টকা কৈছিল গতিকে 12 যোৰত কিমান হ'ব আমি উলিয়াম 12 ৰ পূৰণ 2 12 গুণ 12 12 দুগুণ কিমান হ'ব 24টা অৰ্থাৎ 24টা হাঁহৰ দাম কিমান 2880 টকা এতিয়া আমি এটা হাঁহৰ দামটো ইয়াৰ পৰা ধুনিয়াকে সহজতে উলিয়াবলৈ পাৰিম এতিয়া চোৱা আমাক দিয়া আছিল 24টা হাঁহৰ দাম 2880 টকা আমি লিখি ললো এতেকে লিখিবা এতেকে এটা হাঁহৰ দাম 2880 আমি 24 এৰে হৰণ কৰি দিলে এটা হাঁহৰ দাম পাই যাম আহা আমি হৰণটো ধুনিয়াকে একেলগে কৰো পাতি লোৱা 2880 কিহেৰে হৰণ কৰিম আমি 24 এৰে হৰণ কৰিম হয়নে এতিয়া চোৱা 24 দুটা অংক আছে ইয়াৰ আমি দুটা অংক লম গতে 28 হল 24 গুণ 24 24 দুগুণ হৈ যায় 48 গতে দুবাৰ দিব নোৱাৰো এবাৰে দিব পাৰিম কাৰণ 48 না 28 হে আছে তে 24 গুণ কিমান হৈ গল 24 কাৰণ যিকোনো সংখ্যা একেৰে পূৰণ কৰিলে সেই সংখ্যাটোৰ সেই সংখ্যাটোৱে পোৱা যায় 8 গলে থাকিব 4 2 গলে থাকিব 0 এফালে 0ৰ কোনো ভ্যালু নাই নেক্সট আমি এই 8 টো তললৈকে নমাই আনিম আনিলে 48 হৈ যাব আমি জানো 24 ৰ লগত যেতিয়া 2 পূৰণ কৰা হয় পূৰণটো কৰি দেখাইছো চোৱা 24 পূৰণ 2 48 নপলকে পূৰণ কৰি যাব লাগিব 4 দুগুণ হ'ব 8 2 দুগুণ হ'ব 4 আৰু 24 দুগুণ কিমান হৈ গল 24 দুগুণ হৈ গল 48 48 ৰ পৰা 48 বিয়োগ কৰিলে কিমান থাকিব 0 নেক্সট আমি এই শূন্যটো যদি ইয়ালৈকে নমাই আনো নমাই আনাৰ পিছত যদি আমি বাৰ দিব নোৱাৰো হৰণ অংকৰ নিয়ম মতে ওপৰত এটা শূন্য আমি দিব লাগে গতিকে আমি কিমান পালো শূন্যটো দিয়াৰ লগে লগে 120 পালো অৰ্থাৎ ইয়াৰ পৰা আমি কি গম পালো যে এটা হাঁহৰ দাম কিমান টকা 120 টকা এই চিনটো পৰজিত সংখ্যা আখৰ আছে এটো যদি নিলিখো আমি এইটো চিন দিলে হৈ যায় ঠিক আছে আমিতো ইমান সময় নাপাও গতিকে আমি ইয়ানবোৰ লিখি নাথাকো কাৰণ ওপৰত টকা লিখাই আছে ওতে টকাটো নিলিখিলে এনেকে আমি দিব পাৰো ঠিক আছে ইয়াৰ বিষয়ে মই উন্নত ভিডিঅ'ত তোমাক ধুনিয়াকে বুজাই দিম আশা কৰিছো তোমালোকে এইখিনি লৈকে বুজি পাইছা এতিয়া নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন প্ৰশ্ন নম্বৰ 12 একোটা পাত্ৰত যদি 25 লিটাৰ কৈ পানী ভৰাব পাৰি 800 লিটাৰ পানী ভৰাবলৈ কিমানটা তেনেকুৱা পাত্ৰ লাগিব অৰ্থাৎ এটা পাত্ৰত যদি 25 লিটাৰ পানী ভৰাব পৰা যায় 800 লিটাৰ পানী ভৰাবলৈ কিমানটা পাত্ৰ লাগিব সিম্পল হয় আমি 800 25 এৰে হৰণ কৰি দিলে ইয়াৰ উত্তৰটো পাই যাম ঠিক আছে এটো মুখে মুখে কৰিব পাৰো 25 4 গুণ কিমান হয় 100 হয়নে 25 8 গুণ কিমান হ'ব 200 গতিকে এনেকে পূৰণ কৰি কৰি মুখে মুখে আমি ইয়াৰ উত্তৰটো উলিয়াব পাৰো তথাপি মই তোমালোকক কৰি দেখাইছো কেনেদৰে হ'ব তোমালোকে চাই যোৱা গতিকে লিখি লবা সমাধান দিয়া আছে এটা পাত্ৰত পানী ভৰাব পাৰে কিমান লিটাৰ 25 লিটাৰ এতেকে বুলি লিখিবা এতেকে 800 লিটাৰ পানী ভৰাবলৈ পাত্ৰ কিমানটা লাগিব উলিয়াবৰ কাৰণে কি কৰিম 800 25 এৰে আমি হৰণ কৰিম সোৱা সাইডত মই হৰণটো কৰি দেখাইছো তোমালোকক 800 কিমানে হৰণ কৰিম 25 এৰে হৰণ কৰিম হয়নে এতিয়া সোয়াত দুটা অংক আছে আৰু দুটা অংক লব লাগিলে অতে 25 গুণ 25 25 দুগুণ হ'ব 50 25 3 গুণ হ'ব কিমান 75 25 3 গুণ কিমান 75 হ'ব এতিয়া আমি বিয়োগ কৰিম 0 ৰ পৰা 5 বিয়োগ বনা যায় গতে এক ধাৰে আনিলে 10 হল 10 ৰ 5 গুণ থাকিব 5 8 ৰ পৰা এক ধাৰে নিছিলে গতে 7 থাকিল 7 ৰ 7 গুণ থাকিব 0 নেক্সট কি কৰিম এই শূন্যটো ইয়ালে নমাই আনিম আনিলে হৈ যাব 50 25 এৰে যদি দুইবাৰ দিও 25 দুগুণ কিমান হ'ব 25 দুগুণ হ'ব 50 50 লিখিলো আৰু 50 ৰ পৰা 50 হলে কিমান থাকিব 0 থাকিব অৰ্থাৎ আমি ইয়াৰ পৰা কি গম পালো যে 800 লিটাৰ পানী ভৰাবলৈ পাত্ৰ লাগিব কিমানটা 32টা পাত্ৰ লাগিব আশা কৰিছো তোমালোকেও ধুনিয়াকে বুজি পাইছা নেক্সট ভিডিঅ'ত আমি অনুশীলনী 4 ৰ কৰ সমাধানখিনি কৰি দিবলৈ চেষ্টা কৰিম তোমালোকে ভিডিঅ'সমূহ চাবলৈ নাপাহৰিবা আৰু আমাৰ অনলাইন ক্লাছৰ বিষয়ে তোমাৰ বন্ধু বান্ধৱীসকলক জনাবলৈ নাপাহৰিবা